এখন মহাবিদ্যালয়, এদল শিক্ষাৰ্থী আৰু এক উত্তপ্ত পৰিস্থিতি। এইখন কামৰূপ জিলাৰ গৰৈমাৰীৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়। সোমবাৰে হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহাবিদ্যালয় চৌহদত। মহাবিদ্যালয়খনৰ কোঠাত অধ্যাপক ডক্টৰ সামিৰ আলীক আবদ্ধ কৰি একাংশ ছাত্ৰই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ আঁৰত শিক্ষকজনৰ কুকৰ্ম। মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ সৈতে মহাবিদ্যালয়খনৰেই দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সামিৰ আলীৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। শিক্ষক ছাত্ৰীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগেই উত্তপ্ত ছাত্ৰই ঘেৰাও কৰে অধ্যক্ষৰ কাৰ্যালয়। অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে ক্ষোভ শিক্ষাৰ্থীৰ। আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল। ছাৰে ক্ৰমাৎ উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হয় আৰক্ষী নিৰাপত্তা বাহিনী। দীৰ্ঘ সময় ধৰি মহাবিদ্যালয়ৰ কোঠাত আবদ্ধ শিক্ষক ডক্টৰ সামিৰ আলীক উদ্ধাৰৰ বাবে অহা আৰক্ষীৰ ওপৰতো ক্ষোভ শিক্ষাৰ্থীৰ। ছাত্ৰসকলে দিলে অসম পুলিচ হাই হাই ধ্বনি। পিছে অধ্যাপক ছাত্ৰীৰ সম্পৰ্কক লৈ এইবাৰৰ ঘটনাই প্ৰথম নহয়। ছাত্ৰীৰ সৈতে সম্পৰ্ক ৰখা সন্দৰ্ভত পূৰ্বেও দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সামিৰ আলীক জবাবদিহি কৰিছিল শিক্ষাৰ্থীয়ে। ছাৰক আমি কেইবাবাৰো হুপিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। তাৰ পিছত এইবাৰ শিক্ষক ছাত্ৰীৰ সম্পৰ্কত কালিমা শনা অশ্লীল ভিডিঅ' ভাইৰেল হোৱাত শিক্ষাৰ্থীৰ এই ৰুদ্ৰৰূপ। শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰসকলৰ। গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, NKTV+।